50 বছৰীয়া ব্যক্তিৰ কামনাৰ বলি হ'ল 9 বছৰীয়া কিশোৰী। বাথৰুমৰ ভিতৰত ধৰ্ষণ কৰি থকাৰ সময়তে হাতে লুটে ধৰা পৰিল। যেতিয়া দেখিলোঁ তাৰমানে ছোৱালীজনৰ যোনটো কাপোৰ চাপোৰ খুলি কিনি কিবা কৰিব ধৰিছিলে, তেতিয়া আমি কাজিৰঙা সীমান্তৱৰ্তী কাৰ্বি আংলং জিলাত সংঘটিত হৈছে এটা জঘন্য ঘটনা। এটা 50 বছৰীয়া লম্পটৰ কামনাৰ বলি হ'ল এগৰাকী 9 বছৰীয়া কিশোৰী। বন বিভাগত কৰ্মৰত এজন হাতীমাউতৰ কামনাৰ বলি হৈছে কিশোৰীগৰাকী। ইতিমধ্যে ঘটনাৰ সৈতে জড়িত ৰাম নায়ক নামৰ পাখণ্ড লম্পটটোক আৰক্ষীয়ে আটক কৰিছে। ঘটনাতে মানে মানুহজন লৈ আহিলে আমাৰ তিনিগড় যোনটো হোটেল আছিলে, তাতে আনি এইখিনি মানে কি আমি যেতিয়া দেখিলোঁ তাৰমানে ছোৱালীজনৰ যোনটো কাপোৰ চাপোৰ খুলি কিনি কিবা কৰিব ধৰিছিলে, তেতিয়া আমি ধৰি কিনি তাৰ মানুহজনক অলপ লাট মাৰি ছোৱালীজনক ওলাই লৈ আমি ছাইডত কৰি থৈছোঁ। মানুহজন ধৰি কিনি আমি ডাইৰেক্ট দলমাৰ থানাত ফোন কৰি আমি মানুহজন থানাত চম্পাই মানুহজনৰ নামটো নাজানো। মানুহজন এই ফৰেষ্টত কাম কৰে। কহৰাই হ'ব কহৰা পিলখানা বুলি মানুহজনৰ ঘৰ। ছোৱালী ঘৰটো দেউচৰ, তাৰ বয়স 9 বছৰমান হ'ব। নহয়, বাথৰুমৰ ভিতৰত। অঁ আমাৰ কহৰাতে। অঁ এথেনিক ভিলেজ। তাৰ ফ্ৰণ্টত।